All of life comes to me with peace, joy and glory. প্ৰিয় দৰ্শক মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম হহিদিনা ৰণিতাবাৰ ওচৰত এক্সেছ বাৰ শিকিলোঁ আজিকালি খুবেই চৰ্চিত এবিধ থেৰাপি যিয়ে আপোনাক মেণ্টেলি ষ্ট্ৰং হোৱাত সহায় কৰে লগতে আপোনাৰ জীৱনত মিৰাকল সৃষ্টি কৰিব পাৰে সেয়ে ভাবিলোঁ ময়ো এবাৰ এক্সেছ বাৰ শিকোঁ আৰু মোৰ ব্যক্তিগত জীৱনতো এইবিধ থেৰাপিৰ প্ৰয়োজন বোধ কৰিছিলোঁ প্ৰায় ৮-৯ ঘণ্টীয়া এই ক্লাছটোত মই এক্সেছ বাৰৰ সন্দৰ্ভত বহুত কিবাকিবি শিকিলোঁ বিশেষকৈ ষ্ট্ৰেছ খং এংজাইটি হতাশা সহজতে দূৰ কৰাৰ ক্ষেত্ৰত আপুনি এক্সেছ বাৰ ল'ব পাৰে আৰু সকলোতকৈ ডাঙৰ বেনিফিটটো কি জানেনে আপুনি বিচৰা ধৰণেৰে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে আছে পল্লৱীক সবেই চিনি পায় এগৰাকী ফিল্ডত সকলোৱে চিনি পায় এগৰাকী বহুত ভাল সাংবাদিক পল্লৱী আৰু কোৱাচোন আজি কেনেকুৱা লাগিলে কিয় চুজ কৰিলা তুমি এক্সেছ বাৰ্ছ কেনেকুৱা লাগিলে বুলি একেষাৰতে কম বহুত বেছি ভাল লাগিলে আৰু 2025 টো মোৰ কাৰণে বহুত ভাল হ'ব আৰু সদায় ভালটোৱেই মই আজিৰ পৰা চিন্তা কৰিম যি নিগেটিভ কথা সকলোবিলাক উলিয়াই দিছো কাৰণ এক্সেছ বাৰে মোক সেইটোকে শিকাইছে যে নিগেটিভিটি খিনি আঁতৰাই লাইফটো পজিটিভ ৱেত আগবাঢ়ি যাব লাগে এটা সুন্দৰ লাইফ এক্সেছ বাৰে দিব আৰু আমি যেটো সাংবাদিকতাৰ মাধ্যমত সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত আমাৰ ইমান সাৰাউণ্ডিঙত টক্সিক পিপল আছে ইমান নিগেটিভিটি আছে সেই নিগেটিভিটি খিনি আঁতৰাবৰ কাৰণে মই এটা ৱে বিচাৰি ফুৰিছিলো কিন্তু ইমান বছৰে মই সেই ৱেটো বিচাৰি নাপাইছিলো যাৰ ফলত মোৰ গোটেই মাথাটো নিগেটিভিটিৰে ভৰ্তি হৈ আছিলে সাৰাউণ্ডিং ষ্ট্ৰেছ আছিলে ডিপ্ৰেছনছ আছিলে বহুত কাবাক ক'ব নোৱাৰা কথা মোৰ মনৰ ভিতৰতে আছিলে সাবকনচিয়াছ মাইণ্ডত মোৰ বহুত কিবাকিবি ভৰ্তি হৈ আছিলে মই ভাবিছো আজিয়ে বহুত ৰিলিজ হৈ গ'ল আৰু আগন্তুক সময়ত বহুত বেছি ৰিলিজ হ'ব আৰু এটা কথা মই এক্সেছ বাৰটো কেলে ল'ব লাগে এক্সেছ বাৰটো যদি আমি ইজি মানিটো হয়ে আপোনালোকেতো মানি আৰ্ণ কৰিবই তাৰ উপৰিও আপুনি যাক দিব তেওঁৰ উপকাৰ হ'ব আপোনাৰ উপকাৰ হ'ব গতিকে এক গুলিত দুই চিকাৰ নহয় তিনি চিকাৰ ৰণিতা বা মোৰ কাৰণে 2025ৰ এগৰাকী ৱেল উইচাৰ্ছ আৰু খুব বেছি ভাল লাগিলে মই মেণ্টৰ হিচাপে পালো প্ৰেক্টিচনাৰ হলো আৰু মই এক্সেছ বাৰ ভালদৰে শিকি যাম আৰু এই সমাজত বা আমাৰ মাজত যি নিগেটিভিটি আছে যিখিনি কৰিব নোৱাৰা কাম আপোনালোকে ভাবিছে সকলোখিনি আঁতৰাবলৈ যত্ন কৰিম আৰু আসলে আমি মানে কিমান বস্তু থৈ দিও ন আমি ভিতৰখনত মই এতিয়া ভাবিছো কিমান থট কিমান বিলিভছ কি ৰাখো আজি সব ক্লিয়াৰ হৈ গ'ল আৰু ৰিলিজো হৈ গ'ল আৰু স্পিৰিচুৱেলিটি এটা বেলেগ বস্তু এটো লগত সায়েন্স আৰু লজিক জড়িত হৈ আছে আৰু লজিকটো এটোৱে যে মই নিজে গম পাইছো যে সায়েন্স আৰু লজিক এই বস্তু এই এক্সেছ বাৰৰ লগত জড়িত হৈ আছে কেনেকৈ জড়িত হৈ আছে আৰু আহিলে কি পাব আপোনালোকে এক্সেছ বাৰ ললে গম পাব সেশন লব পল্লৱীয়ে সেশন দিবলৈ একদম ৰেডি হৈ আছে এক্সেছ বাৰ প্ৰশিক্ষণৰ অন্তত ৰণিতাবাই আমাক প্ৰত্যেকগৰাকীকে একোখনকৈ চাৰ্টিফিকেট প্ৰদান কৰিলে এই চাৰ্টিফিকেটখন পোৱাৰ পাছত আমিও এক্সেছ বাৰ সেশন দিয়াৰ বাবে উপযুক্ত হ'লোঁ অৰ্থাৎ আমিও আপোনালোকক সেশন বাৰ দিব পাৰিম আপুনি যদি এক্সেছ বাৰ সেশনটোৰ কাৰণে মোক যোগাযোগ কৰিবলৈ বিচাৰে তেনেহ'লে এই ফোন নম্বৰত মোক যোগাযোগ কৰক চ' ফ্ৰেণ্ডছ বাই বাই সকলো কুশলে থাকক ভালে থাকক টেক কেয়াৰ